আজি হৈছে 15 মাৰ্চ। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব। তো খবৰসমূহৰ ভিতৰত আছে আজি গুৰু দক্ষিণা পৰ্টেল মুকলি হ'ল। এতিয়া আপোনালোকে গুৰু দক্ষিণা পৰ্টেলত কোনসকলে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ সমান্তৰালকৈ আমি যদি চাওঁ তেনেহ'লে আশাকৰ্মীসকলে একোটাকৈ মোবাইল পাইছে আৰু তেওঁলোকক স্কুটি প্ৰদান কৰা হ'ব, স্কুটি দিয়া হ'ব, এই বিষয়ৰ সবিশেষ। আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলে এককালীন 2 লাখ টকা, এইখিনি কি হ'ল। আৰু ইয়াৰ লগতে আগন্তুক 26 নিৰ্বাচন যিহেতু আহি আছে, নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া শাসক বিৰোধীৰ মাজত কেনেদৰে কি চলিছে, এই সকলোখিনি আজি 15 মাৰ্চৰ সন্ধিয়াৰ খবৰকেইটাত আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাওক। শেষত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ হৈছে ৰাজনৈতিক ক্ষেত্ৰত আমি যদি চাওঁ, ABCCৰ সভাপতি হোৱাৰ পিছতো গৌৰৱ গগৈয়ে এটা টিকেট দিব পৰা নাই। তো বদৰুদ্দিন আজমল ডাঙৰীয়াই এনেদৰে কটাক্ষ কৰিছে গৌৰৱ গগৈক। গৌৰৱ গগৈ ডাঙৰীয়াই কটাক্ষ কৰিছে যে ABCCৰ সভাপতি হৈছে হয়, কিন্তু এই যে তেওঁলোকৰ প্ৰথম প্ৰাৰ্থী তালিকা, দ্বিতীয় প্ৰাৰ্থী তালিকা এনেদৰে প্ৰকাশ পাইছে, কিন্তু তেওঁ এটা টিকটো দিব পৰা নাই বুলি বদৰুদ্দিন আজমল ডাঙৰীয়াই মন্তব্য কৰিছে। এই টিকট যিমান লোকে পাইছে, কেৱল ৰকিবুল হুছেইনৰ তেনেদৰে যি ক'ব লগা আছিলে কৈছে, তেওঁ সেই নেতৃত্বতে পাইছে বুলি কটাক্ষ কৰি এনেদৰে কৈছে। নেক্সট খবৰ হৈছে কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত LED ভেন লৈ প্ৰচাৰ কংগ্ৰেছৰ। এতিয়া আগন্তুক 26 নিৰ্বাচন যিমানেই ওচৰ চাপিছেহি, এতিয়া নিজ নিজ দলে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে আগন্তুক সময়ত ৰাইজৰ বাবে কি কাম কৰিব, বা যদি বিৰোধীয়ে আজি তেনেদৰে প্ৰচাৰ কৰিছে, তেওঁলোকে সেইখিনি জনাইছে যে যোৱা সময়ত BJP কি কাম কৰিলে, আমি কি কৰিম। তো এনেকুৱা ধৰণৰ এইবিলাক লৈ তো দেখা গৈছে কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত LED ভেন লৈ প্ৰচাৰ কংগ্ৰেছৰ। তেওঁলোকে নিজৰ দলৰ হৈ সেইখিনি প্ৰচাৰ কৰিছে। নেক্সট খবৰ হৈছে কলিয়াবৰ ৰাজচক্ৰৰ অধীনত 150টা পৰিয়ালক ভূমিপট্টা প্ৰদান। তো এতিয়া ভূমিপট্টা প্ৰদান কৰা হৈছে, আপোনালোকে গমে পাই আছে, চাহ শ্ৰমিকসকলক দিছে ভূমিপট্টা। তো এইখিনি এতিয়া কলিয়াবৰ ৰাজচক্ৰৰ অধীনত 150টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হৈছে। নেক্সট খবৰ যদি আমি চাওঁ, উচ্ছেদ চলি থাকিব যেতিয়ালৈকে বেদখল মুক্ত নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্পষ্টকৈ ঘোষণা কৰি কৈছে যে যেতিয়ালৈকে বেদখল মুক্ত নহয়, চৰকাৰী মাটিত যোনেই তেনেদৰে বেদখল কৰি আছে, বেদখল মুক্ত নকৰালৈকে, নোহোৱালৈকে উচ্ছেদ চলি থাকিব আৰু উচ্ছেদত কোনো ৰেহাই নাপায়। তো এইখিনি স্পষ্ট মন্তব্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো এইখিনি জনাইছে যে কেতিয়াও কোনো ৰেহাই নাপায়। নেক্সট খবৰ হৈছে অৱশেষত ভৈয়ামৰ কাৰ্বি লোকসকলে লাভ কৰিলে পৃথক স্বায়ত্ত পৰিষদ। তো তেওঁলোকে বহুত বেছি সেইখিনি দাবী জনাই আছিলে ইমান দিনৰ পৰা, আৰু অৱশেষত তেওঁলোকৰ ভৈয়ামৰ যি কাৰ্বি লোকসকল আছে, লোকসকলে লাভ কৰিলে পৃথক স্বায়ত্ত পৰিষদ। নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনি যি তেওঁলোকৰ নাম কৰ্তন কৰিলে, ইয়াক লৈ অব্যাহত খুব অসন্তুষ্টি। তেতিয়া অৰুণোদয় আঁচনিৰ পৰা বহুতো মহিলাৰ নাম বাদ পৰি গ'ল, আৰু বাদ পৰি যোৱাৰ পাছত তেওঁলোকে 9,000 টকা দিয়া গ'ল, সেইখিনি নাপালে। তেওঁলোকে পাবলগীয়া আছিলে এই যি অৰুণোদয় আঁচনি দিয়াক লৈ অনিয়ম হৈছে, আৰু তেওঁলোকে এইখিনি জনাইছে যে এইখিনি বহুত বেছি অনিয়ম হৈছে, আমি পাব লাগিছিলে, আমাৰ নাম বাদ পেলাব নালাগিছিলে। এইখিনিক লৈ তেওঁলোকে ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি কৈছে মুঠৰ ওপৰত এইখিনি আমাক দিব লাগে, আমি এইখিনি প্ৰাপ্য পাবলগীয়া, এনেদৰে তেওঁলোকে সেইখিনি মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাৰ বিৰুদ্ধে সৰব ৰূপজ্যোতি কুৰ্মী। তো ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া এতিয়া আজি ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাৰ বিৰুদ্ধে এইখিনি সৰব হৈছে আৰু কৈছে যে এই যি আগন্তুক 26 নিৰ্বাচনত ৰাইজে কাক বেছি মৰম কৰে সেইটো সময়ত দেখা যাব, আৰু যোনে নাহক মোৰ লগত কাৰো তুলনা নহয়, এনেদৰে মন্তব্য ৰাখিছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। তো আগন্তুক 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া শাসক বিৰোধীৰ মাজত এনেকুৱা ধৰণৰ প্ৰাৰ্থীসকলৰ মাজত এইবিলাক চলি থকা দেখা যায়। নেক্সট খবৰ হৈছে কংগ্ৰেছী জয়ন্ত খাউণ্ডক লৈ ক্ষোভিত একাংশ কংগ্ৰেছ কৰ্মী। তেতিয়া কংগ্ৰেছী যি জয়ন্ত খাউণ্ডক লৈ ক্ষোভিত একাংশ কংগ্ৰেছ কৰ্মী, যিসকল তলৰ পৰ্যায়ত কাম কৰে, তেওঁলোকৰ সেইখিনি পৰ্যায়ত তেওঁলোকৰ এতিয়া কি হৈছে, ক্ষোভ হৈছে, তেওঁলোকে সেইখিনি ক্ষোভিত হৈছে, আৰু জয়ন্ত খাউণ্ডক লৈ কংগ্ৰেছলৈ এইখিনি তেওঁলোকক দিয়াক লৈ বা এইখিনি। নেক্সট খবৰ হৈছে আশাকৰ্মীসকলক মোবাইল দিছে। তো আশাকৰ্মীসকলে মোবাইল পাইছে, যদি আপোনালোকে পোৱা নাই অতি সোনকালে আপোনালোকে পাবলৈ গৈ আছে। আশাকৰ্মীসকলৰ মাজত মোবাইল তেনেদৰে তেওঁলোকে বিতৰণ কৰিছে, যিহেতু তেওঁলোকে বিভিন্ন কামত তেওঁলোকে সেইখিনি কাম কৰিব লগা হয়, তো মোবাইলৰ যোগেদি। তো সেইকাৰণে তেওঁলোকক একোটাকৈ মোবাইল দিয়া হৈছে, আৰু অতি সোনকালে যিহেতু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকক কি দিয়া হ'ব,
স্কুটি দিয়া হ'ব আৰু স্কুটিও তেওঁলোকক সেইখিনি কেতিয়া দিব এতিয়ালৈকে ঘোষণা কৰা নাই, কিন্তু স্কুটিও দিয়া হ'ব বুলি সেইখিনি ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈ গৈছে। তো এতিয়া আশা কৰ্মীসকলৰ বাবে বহুত বেছি ভাল খবৰ। আশা কৰ্মীসকলক মোবাইল দিছে আৰু আগন্তুক সময়ত স্কুটি পাবলৈ তেনেদৰে তেওঁলোকে গৈ আছে। নেক্সট খবৰ হৈছে অংগনবাদীসকলে এতিয়া এককালীন কেতিয়া পাব। এতিয়া আশা কৰ্মীসকলৰ বাবে ভাল খবৰ আহিছে, তেওঁলোকক মোবাইল দিছে, তেওঁলোকে স্কুটি পাব, সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলক তেওঁলোকক সেইখিনি 2 লাখ টকা দিয়া কথা আছিলে, তো কেতিয়ালৈ দিব, আগন্তুক নিৰ্বাচন পালেই অধিসূচনা জাৰি কৰিব। তো এওঁলোকৰ কেতিয়ালৈ কি হ'ব এইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ গৈছে। এতিয়া এককালীনটো অতি সোনকালে দিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে এই আশা কৰ্মীসকলক যেনেদৰে এইখিনি তেওঁলোকক দিছে, এই অংগনবাদী কৰ্মী সহায়িকাসকলকতো এককালীন দিব লাগে বুলি তেওঁলোকে সেইখিনি সন্থাই জনাইছে। তেওঁলোকৰ মাননি সলনি মজুৰি কৰিব লাগে, FIS পদ্ধতি বাতিল কৰিব লাগে, আৰু তেওঁলোকৰ যি মাননি পৰিমাণ এতিয়া যিখিনি তেওঁলোকে বৃদ্ধি কৰিলে সেইখিনি তেওঁলোকৰ কেতিয়া সমস্যাৰ সমাধান নহয়। মুঠৰ ওপৰত এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীনটো দিব লাগে বুলি তেওঁলোকে সেইখিনি জনাইছে। মুঠৰ ওপৰত অতি সোনকালে দিব লাগে। নেক্সট খবৰ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে অসমলৈ শান্তি আহিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মন্তব্য কৰি কৈছে তেনেদৰে যে হয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে অসমলৈ শান্তি আহিল, এনেদৰে জনাইছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। নেক্সট খবৰ হৈছে সংসদত সক্ৰিয় অংশগ্ৰহণ কৰিব নোৱাৰে ৰাহুল গান্ধীয়ে, কেৱল কেণ্টিনত চাহ চিংৰা খাই সময় কটায়। অমিত শ্বাহ ডাঙৰীয়াই ৰাহুল গান্ধীক কটাক্ষ কৰি কৈছে যে যিহেতু দুদিনীয়া কাৰ্যসূচীৰে অসমত তেওঁ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে আৰু অংশগ্ৰহণ কৰি থকা সময়ত দেখা গৈছে যে অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে সংসদত সক্ৰিয় অংশগ্ৰহণ কৰিব নোৱাৰা ৰাহুল গান্ধীয়ে কেৱল কেণ্টিনত চাহ চিংৰা খাই সময় কটায় বুলি তেনেদৰে তেওঁ মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছত ধেমাজিত আৰম্ভ বিদ্ৰোহ। তো এতিয়া অসম জাতীয় পৰিষদে নিজৰ প্ৰাৰ্থী দিব বুলি তেনেদৰে তেওঁলোকে সেইখিনি জনাইছে। তেওঁলোকে সেইখিনি আমি নিজৰ প্ৰাৰ্থী দিম, আৰু এতিয়া যি তেওঁলোকে 26 নিৰ্বাচনত মিত্ৰতা হৈ এনেদৰে একেলগে খেলাৰ কথা আছে, এতিয়া ঠায়ে ঠায়ে এনেকুৱা ধৰণৰ খুব তেওঁলোকৰ কাৰ্যবিলাক দেখা গৈছে। তো আজি প্ৰাৰ্থী তালিকা যি প্ৰকাশৰ পিছত ধেমাজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা, যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পালে আৰু এতিয়া প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতেই ধেমাজিত আৰম্ভ হৈছে বিদ্ৰোহ, আৰু অসম জাতীয় পৰিষদে নিজৰ প্ৰাৰ্থী দিয়াৰ কথা এনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে গুৰু দক্ষিণা পৰ্টেল মুকলি। আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ যোগেদি সেইখিনি জনাইছে যে গুৰু দক্ষিণা পৰ্টেল মুকলি কৰা হ'ল আজি। 2013 চনৰ যেতিয়া প্ৰাধিকৰণ কৰিছিলে বিদ্যালয়সমূহ আৰু 2021 চনৰ প্ৰাধিকৰণ কৰা বিদ্যালয়সমূহত যিসকল শিক্ষাগুৰু বাদ পৰি গৈছিলে তেওঁলোকে আবেদন কৰিব পাৰিব, বেলেগে তেনেদৰে নোৱাৰে। স্পষ্ট ঘোষণা মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই 2013 চনৰ যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰিছিলে সেইসমূহ বিদ্যালয়ত বাদ পৰি যোৱা শিক্ষাগুৰুসকল আৰু 2021 চনৰ প্ৰাধিকৰণৰ পৰা বাদ পৰি যোৱা শিক্ষাগুৰুসকল তেওঁলোকে সেইখিনি আবেদন কৰিব পাৰিব। আৰু বিশেষকৈ ইউডাইচ কোড আৰু ডাইচ কোডত তেওঁলোকৰ নাম থাকিব লাগিব, ডাইচ কোডত নাম দিব লাগিব আবেদনৰ সময়ত, আৰু তাত নাম আছেনে নাই সেইটো তেওঁলোকে সেইখিনি পৰীক্ষা কৰিব, চাব, তেতিয়াহে তেওঁলোকক ইলিজিবিলিটি এইখিনি তাত ধৰি লোৱা হ'ব। তো এতিয়া আপোনালোকে গুৰু দক্ষিণা পৰ্টেলৰ বাবে আপোনালোকে সেইখিনি আবেদন কৰিব পাৰিব। তো এইখিনি আপোনালোকক জনালোঁ। আজি 15 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটাই আছিলে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।